আমাৰ লগত উপস্থিত আছে আজি ডক্টৰ হেমন্ত ডেকা ডাঙৰীয়া, তেখেত BH কলেজৰ এগৰাকী সহযোগী অধ্যাপক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা তত্ত্বাৱধায়ক হিচাপে তেখেতে কৰ্মৰত হৈ আছে। বৃত্তিগতভাৱে আপুনি অধ্যাপক, তাৰ উপৰিও আপুনি কেইবাখনো গ্ৰন্থৰ লগত যথেষ্ট ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে। আপোনাৰ স্বৰচিত গ্ৰন্থ আছে, সম্পাদিত গ্ৰন্থ আছে। আপুনি বাংলা ভাষালৈকেও বাংলাৰ পৰা অসমীয়ালৈ কিতাপ অনুবাদ কৰিছে। গতিকে বৰ্তমান কিমানখন কিতাপ আপুনি সম্পাদনা কৰিলে বা নিজেই লিখিছে? এতিয়ালৈকে প্ৰায় মোৰ স্বৰচিত গ্ৰন্থ, ইয়াতে কবিতাৰ প্ৰবন্ধ আছে, সম্পাদিত গ্ৰন্থ আছে আৰু এখন অনুবাদ যোৱা জানুৱাৰী মাহত প্ৰকাশ পাইছে, নিৰ্বাচিত বাংলা কবিতা বুলি। এইখিনি ধৰি মোৰ 18খন এতিয়ালৈকে গ্ৰন্থ প্ৰকাশ পাইছে আৰু এখন গ্ৰন্থ এতিয়াও ছপালত আছে, আধুনিক কবিতা বিষয়ক প্ৰবন্ধসকলক। এইখন আশা কৰোঁ যে অহা 1 মাহমান যোৱাটো গ্ৰন্থমেলাত আপোনাৰ 2খনকৈ কিতাপ ওলাইছিল। মোৰ স্বৰচিত কবিতা, 4ৰ্থখন মোৰ কবিতা সংকলন, এইখন হৈছে শ্বপিং মল আৰু অন্যান্য। হয়, এই কিতাপখনৰ যিখিনি কবিতা আছে যথেষ্ট বাস্তৱ দিশো আছে এই কবিতাখিনি। এই কিতাপখন বুলি নহয়, যিকোনো কবিতাৰে এটা বাস্তৱ দিশ আছে। বিশেষকৈ যদি মই এই শ্বপিং মল আৰু অন্যান্য কবিতা, এইখন কিতাপ শ্বপিং মল আৰু অন্যান্য কবিতা, এই কিতাপখন ছাৰৰ যোৱাটো গ্ৰন্থমেলাত প্ৰকাশ হৈছিল। তাৰ উপৰিও এখন নিৰ্বাচিত বাংলা কবিতা তেখেতে অনুবাদ কৰিছিল। এই কিতাপ দুখন যোৱাটো গ্ৰন্থমেলাত ওলাইছিল আৰু ইয়াৰ আগতো তেখেতৰ আন এখন সম্পাদিত কিতাপ আছে, এতিয়া আমাৰ একো বিৰোধ নাই। আৰু কবিতা সংকলন হয়, 2002 চনত ওলাইছিলে। তেজ তেজিমলা বুলি এখন কবিতা সংকলন তেখেতৰ 2020 চনত, আৰু এইখন ওলাইছে 2013 চনত, প্ৰাপ্তি অপ্ৰাপ্তিৰ গাথা। আৰু 2021 চনত এখন ওলাইছে এথোক প্ৰেমৰ কবিতা বুলি পেলাই। এতিয়ালৈকে 4টা কবিতা সংকলন ওলাইছে আৰু এটা অনুবাদ কবিতা সংকলন। হয়, আপোনাৰ যিহেতু কেইবাখনো স্বৰচিত কবিতা সংকলন আছে, এই কবিতাসমূহ লিখোঁতে আপুনি বিষয়বস্তুসমূহ কেনেকৈ ভাবি লয়? বিষয়বস্তুবিলাকৰ কথাটো হৈছে এনেকুৱা যে আচলতে অকণমান মই বেকগ্ৰাউণ্ডটো কৈছোঁ। বেকগ্ৰাউণ্ডটো আচলতে প্ৰথমতে মই কবিতা লিখা নাছিলোঁ। আচলতে মই যেতিয়া ছাত্ৰ অৱস্থাত সাহিত্য পঢ়িবলৈ ল'লোঁ আৰু তেতিয়া সাহিত্য পঢ়োঁতে অলপ উপন্যাস পঢ়িছিলোঁ তেতিয়া। গতিকে মোৰ নিজৰ এটা স্বপ্ন আছিল যে মই এজন ঔপন্যাসিক হ'ম। এইটো এটা খুব এটা লক্ষ্য। মই জীৱনত মই অধ্যাপক হোৱাতকৈ লক্ষ্যটো আছিল মই ঔপন্যাসিক হ'ম। গতিকে মই সেই সময়ত আচলতে উপন্যাস লিখিবলৈ চেষ্টা কৰিলোঁ। মই উচ্চতৰ মাধ্যমিক শ্ৰেণীত থাকোঁতেই উপন্যাস লিখিছিলোঁ 2খন তেতিয়াই। আৰু কিন্তু পাছত কি হ'ল, মোৰ এগৰাকী শিক্ষক, মানে তেখেত এগৰাকী কৃতি সমালোচক আৰু কবিও আচলতে, তেখেতে মোক ক'লে যে সেইখিনি পঢ়িলে তেখেতে, পঢ়ি পেলাই মোক ক'লে যে তুমি আচলতে উপন্যাস লিখাতকৈ তুমি আচলতে কবিতা লিখিবলৈ চেষ্টা কৰা উচিত। কাৰণ এটা কথা কি, উপন্যাস লিখিবলৈ ভাল ভাষাৰ প্ৰয়োজন, আৰু ভাষাটো আয়ত্ব কৰিব পৰাকৈ বা ভাষাটো নিৰ্মাণ কৰিব পৰাকৈ চৰ্চা কৰিবলৈ হ'লে প্ৰথমতে কবিতা লিখিব লাগিব। গতিকে তেখেতে মোক অনুপ্ৰাণিত কৰিলে আৰু মই তেনেকৈ কবিতা লিখিবলৈ ল'লোঁ। কিন্তু কবিতা লিখিবলৈ যাওঁতে মোৰ ঘটনাটো হ'ল কি, এই যে মই উপন্যাস লিখিব খুজিছিলোঁ, আৰু উপন্যাসৰ মূল বিষয়বস্তু হৈছে সদায় মানুহৰ জীৱন সংগ্ৰাম, জীৱনবোধ, জীৱনৰ উপলব্ধি, এইবোৰ বস্তুৱে আচলতে উপন্যাসৰ মূল সম্পদ আচলতে। গতিকে মই যেতিয়া কবিতা লিখিবলৈ গ'লোঁ তেতিয়াও কি হ'ল, মোৰ সেই উপন্যাসৰ যিহেতু মই মানুহ মূল বিষয় আছিলে, গতিকে কবিতা লিখিবলৈ মোৰ মূল বিষয় সেই মানুহেই হৈ থাকিল। কিন্তু কথাটো হ'ল এইটো যে কবিতাবোৰ লিখোঁতে মই মই এজন সাধাৰণ মানুহ, সাধাৰণ নাগৰিক, মই এখন সমাজত থাকোঁ, সমাজখনৰ চৌপাশে যিবিলাক ঘটনা ঘটি থাকে বা যিবোৰ চৰিত্ৰ মই দেখোঁ, সেই ঘটনাবোৰ বা চৰিত্ৰবিলাকে কেতিয়াবা প্ৰভাৱিত কৰে, সংবেদনশীলতাক চুই যায়, আৰু চুই গ'লে তেতিয়াই হয়তো তেনেকেই কবিতাৰ ধাৰণা এটা মনলৈ আহে, শাৰীবোৰ হয়তো তেনেকৈ মনলৈ আহে, তেনেকৈ কবিতাৰ ধাৰণা এটা মনলৈ আহে। আৰু মই যেতিয়া কবিতা লিখিছোঁ, সেই কবিতাটো মই বিচাৰোঁ যে পঢ়ুৱে কবিতাটো পঢ়ি পাহৰি নাযাওঁ। মই যি দেখিছোঁ, তেওঁ সেইখিনি বস্তু দেখিছে, তেওঁ সেইখিনি আকৌ এবাৰ মনত পেলাওক। মই মোৰ কবিতাটোৰ মাজেৰে মই তেওঁক সেই কথাটোকে সোঁৱৰাই দিব, বাস্তৱত যিখিনি ঘটি থাকে সেই ঘটনা প্ৰবাহৰ ওপৰত আপোনাৰ কবিতা কৰোঁ মই। কিন্তু কিছু কবিতা আছে মোৰ হয়তো যিখিনি কবিতাত মোৰ জীৱন সম্পৰ্কীয় উপলব্ধিও আছে, কিন্তু সেই উপলব্ধি বাস্তৱৰ পৰা অহা উপলব্ধি আচলতে। ৰিচেণ্টলি যিখন লিখিছে শ্বপিং মল আৰু অন্যান্য কবিতা, ইয়াত কবিতাসমূহৰ কেনেকুৱা ধৰণৰ বিষয়বস্তু আছে? ইয়াত কবিতাসমূহত বেছিভাগ বস্তু হৈছে যে আমাৰ যিটো মধ্যবিত্তীয় জীৱনটোৰ বিভিন্ন দিশ আচলতে, আমাৰ মধ্যবিত্তীয় জীৱনটোৰ আশা, ইচ্ছা, আকাংক্ষা, হতাশা, স্বপ্নভংগৰ বেদনা, বা মধ্যবিত্তীয় মানুহৰ যিটো পাৰস্পৰিকভাৱে থকা ইজনে সিজনৰ প্ৰতি থকা যিটো এক ধৰণৰ প্ৰতিযোগিতামূলক মনোভাৱটো, বা তাৰ ফলত সৃষ্টি হোৱা যিবিলাক সমস্যা, পৰিৱেশ পৰিস্থিতি, সেই কথাবিলাকো মই আচলতে কবিতাৰ মাজতে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আচলতে। আৰু এখন আপোনাৰ নিৰ্বাচিত বাংলা কবিতা, হয়। আৰু এখন আপোনাৰ নিৰ্বাচিত বাংলা কবিতা আছে,
এইখন অনুবাদ হয়। অনুবাদ এই অনুবাদখন আপুনি কোনখন কিতাপৰ পৰা কৰিছিল বা কোনপিটা কবিতাৰ পৰা কৰিছিল? এই কিতাপখনৰ ক্ষেত্ৰত এটা কথা আছে, এইটো হৈছে আচলতে যেতিয়া লকডাউন হৈছিলে 2020 চনত যেতিয়া লকডাউন হ'ল তেতিয়া আচলতে মই ঘৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল আৰু সেই আবদ্ধ হৈ থকা সময়ছোৱা আচলতে খুব যন্ত্ৰণাদায়ক আছিল। গতিকে মই সেই সময়ছোৱাত মই দেখিলোঁ যে নিজকে আচলতে যদি মই ঠিকে ৰাখিব লাগে বা মানসিকভাৱে নিজকে ঠিকে ৰাখিব লাগে, তেতিয়াহ'লে মই কিবা এটা কামত ব্যস্ত ৰাখিব লাগিব। এতিয়া হাতত থকা 2-4খন বাংলা কবিতা সংকলন আছিলে খুব পৰিচিত কবি, বাংলা পৰিচিত কবিৰ। তেতিয়া মই তাৰ পৰা 2-3টা কবিতা অনুবাদ কৰিবলৈ ল'লোঁ আৰু লওঁতে লওঁতে মোৰ অকণমান সাহসটো বাঢ়িল। তেতিয়া মই অলপ পৰিকল্পনা কৰিলোঁ যে নহয়, মই 10গৰাকী বাংলা কবি সুকান্ত ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি পেলাই অংশুমান কৰলৈকে বা তেওঁলোক বাংলা সাহিত্যৰ খুব পৰিচিত কবি। আৰু মই তেতিয়া ঠিক কৰিলোঁ যে মই এওঁলোকৰ 5টাকৈ কবিতা ল'ম আৰু নৰ্থ ইষ্টৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যিসকলে কবিয়ে বাংলা কবিতা লিখে তেওঁলোকৰ এটাকৈ 10জনৰ এটাকৈ কবিতা ল'ম, 60টা কবিতা। মানে 10জনৰ 5টাকৈ 50টা আৰু এইফালে 10জনৰ এটাকৈ 60টা হ'ল টোটেল। তেতিয়া মই ঠিক কৰি যে মই 60টা কবিতা মই অনুবাদ কৰি ল'ম। গতিকে তেনেকৈ মই কিতাপখন অনুবাদ কৰিলোঁ সেই লকডাউনৰ সময়ছোৱাতে, আৰু এইখন যোৱা জানুৱাৰী মাহত মই কিতাপৰ আকাৰে প্ৰকাশ কৰি পেলাই উলিয়াইছোঁ। বাংলা আৰু অসমীয়া ভাষাটো হয় তাত দেখা দেখি অলপ কিন্তু কঠিন, যথেষ্ট কঠিন, আৰু অনুবাদ কৰাটো যথেষ্ট হয়তো অনুবাদ কৰাটো কঠিন কাম। আপুনি কিয় বাছি ল'লে এই কবিতাখিনি? এই কবিতাখিনি বাছি লোৱাৰ 2টা কথা। মই এটা হ'ল দেখিলোঁ যে আচলতে অনুবাদ কৰিবলৈ গ'লে আচলতে এটা সাংস্কৃতিক প্ৰেক্ষাপটৰ কথা এটা থাকে, আৰু এইটো যদি সাংস্কৃতিক প্ৰেক্ষাপট 2টা ভাষাৰ মাজৰ সাংস্কৃতিক প্ৰেক্ষাপটটো ক'ৰবাত অকণমান মিল থাকে বা ওচৰ সম্পৰ্কৰ হয়, তেতিয়াহ'লে অনুবাদ কৰাটো অকণমান সহজ হয়। কিন্তু যদি দূৰত্বটো বেছি হয় তেতিয়া অনুবাদ কৰাটো অলপ কঠিন হয়। তাৰপিছত সেইকাৰণে মই আচলতে বাংলাৰ পৰা অনুবাদ কৰিলোঁ। মই এনেই ইয়াৰ বাহিৰে মই হিন্দী পঢ়িব পাৰোঁ, কেতিয়াবা 2-এটা হিন্দীৰ পৰাও কৰিছোঁ, অনুবাদ কৰিছোঁ, বা বেলেগ ভাষাৰ পৰা কৰিব পাৰি। কিন্তু অন্য বিশ্বৰ অন্য ভাষাৰ পৰা অনুবাদ কৰিলে আমি ইংৰাজী ওচৰলৈ যাব লাগিব বা বেলেগ ভাষাৰ মাধ্যমেৰে যাবলগীয়া হয়। কথাটো হৈছে মই ইয়াত এই কথাখিনি মই সেইটো দেখিলোঁ যে মই বাংলা কবিতাখিনি অনুবাদ কৰোঁতে মোৰ অকণমান এটা সুবিধা হয়, সাংস্কৃতিক প্ৰেক্ষাপটৰ এটা সাদৃশ্যখনৰ সুবিধা হয়। আৰু ইয়াত যিখিনি কবিতা মই লৈছোঁ সেই কবিতাখিনিৰ এটা বিশেষত্ব আছে, সেইটো হৈছে যে আটাইখিনি কবিতাই সমাজ চেতনাটো আছে। মানে পশ্চিমবংগৰ পৰিচিত কবিসকলে যিখিনি তেওঁলোকৰ সমাজ চেতনা থকা কবিতা, সেইখিনিক মই ইয়াত বাছি ল'বলৈ চেষ্টা কৰিছোঁ। দেখিবলৈ পাইছোঁ সুকান্ত ভট্টাচাৰ্য, জীবনানন্দ দাস, সুভাষ মুখোপাধ্যায়, সন্তোষ চট্টোপাধ্যায়, শংখ ঘোষ, সুনীল গংগোপাধ্যায়, বিভিন্ন ধৰণৰ কবিতা আপুনি অনুবাদ কৰিছে। যথেষ্ট কঠিন কবিতা হয়তো, আৰু অসমীয়াত পঢ়ি ভাল লাগিছে কবিতাকেইটা। আৰু বাংলাত অৰিজিনেল কবিতাটো মই পঢ়া নাই এতিয়ালৈকে। আপুনি যেতিয়া চিলেকশ্যন কৰে এই কবিতাবিলাক, এনেকুৱাতো বহুত কবি আছে, বাংলাতো বহুত কবি আছে, চিলেকশ্যন কৰোঁতে আপোনাৰ চিলেকশ্যনটো কিহৰ ওপৰত বেছ কৰিব? নিৰ্বাচনটো কৰোঁতে মই এটা বস্তু মই ঠিক কৰি লৈছিলোঁ যে এতিয়ালৈকে অসমত যিখিনি বাংলা কবিতা অনুবাদ হৈছে আৰু বেলেগ অনুবাদকেও কৰিছে, কিন্তু মই কৰোঁতে মই এটা বস্তু লক্ষ্য ৰাখিছিলোঁ যে ৰবীন্দ্ৰনাথৰ পৰৱৰ্তী সময়ছোৱাত বাংলা সাহিত্যক যিসকল কবিয়ে প্ৰতিনিধিত্ব কৰিছে, সেই প্ৰতিনিধিত্ব কৰা তেওঁলোকৰ কবিৰ সংখ্যা যথেষ্ট বেছি আৰু কবিতাৰ সংখ্যাও বহুত বেছি। সেই আটাইখিনিতো সম্ভৱ নহয়, কিন্তু মই এটা বস্তু বিচাৰিছিলোঁ যে ৰবীন্দ্ৰনাথৰ পৰৱৰ্তী সময়ছোৱাৰ যিসকল কবি, তেওঁলোকৰ ভিতৰত 10গৰাকী কবি মই বাছি লৈছিলোঁ যে সেই 10গৰাকী কবিয়ে বাংলা সাহিত্যৰ ধাৰাটো কিদৰে প্ৰতিনিধিত্ব কৰে। আৰু এই সংকলনটো পঢ়িলে এটা অসমীয়া পাঠক এগৰাকীয়ে যি বাংলা সাহিত্য পঢ়া নাই বা বাংলা কবিতা পঢ়া নাই, তেওঁ এটা ধাৰণা পাব যে বাংলা সাহিত্যত কি ধৰণৰ কাব্যচৰ্চা কৰা হৈছে, সুকান্ত ভট্টাচাৰ্যই কি ধৰণৰ কবিতা লিখিছে, জীবনানন্দ দাসে কি লিখিছিলে, আৰু এতিয়া আজিৰ তাৰিখত বাংলা সাহিত্য কাব্যচৰ্চা কৰি থকা শ্ৰীজাত বা অংশুমান কৰে কি ধৰণে কবিতা লিখিছে, এই ধাৰণা এটা আভাস এটা পাব, এটা ধাৰাগতভাৱে ধাৰণা পাব। মই সেই ধৰণে কবিতাখিনি বাছি লৈছিলোঁ আচলতে ইয়াত। সমাজত প্ৰচলিত সাংস্কৃতিক ৰূপান্তৰৰ বিষয়ে আমি আপোনাৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। এইখিনিতে বিকাশ কথাটো হৈছে এনেকুৱা, তোমাৰ প্ৰশ্নটোৰ যদি মই উত্তৰ দিব লাগে তেতিয়াহ'লে এটা বস্তু ঠিক যে আমি আচলতে যিখন অসমীয়া সমাজ বা অসমৰ যিটো সমাজ জীৱন, সেইটো খুব ব্যাপক ৰূপান্তৰৰ মাজেৰে আচলতে আমি আগবাঢ়ি আছোঁ, আচলতে গৈ আছোঁ। আৰু সংস্কৃতি ৰূপান্তৰটো স্বাভাৱিক কথা, আচলতে সংস্কৃতি বোৱতী নদীৰ নিচিনা, আৰু সময়ৰ লগত তাৰ পৰিৱৰ্তন হয় বা শিশুটি সলায়, সেইটো খুব স্বাভাৱিক কথা। কিন্তু এটা কথা ঠিক যে এটা জাতিৰ বা কোনো এটা বিশেষ অঞ্চলৰ যিটো জনগোষ্ঠী বা জনসমষ্টি, তেওঁলোকৰ নিজস্ব এটা সাংস্কৃতিক পৰিচয় থাকে, আৰু সাংস্কৃতিক পৰিচয়তে তেওঁলোকৰ যিবিলাক বৈশিষ্ট্য, নিজৰ জাতিগত বৈশিষ্ট্য বা তেওঁলোকৰ যিবিলাক সাংস্কৃতিক উপাদান সেইখিনি ধৰি ৰাখে। এতিয়া কথাটো হৈছে যে এটা জাতিয়ে তেওঁলোকৰ নিজৰ পৰম্পৰাগত সাংস্কৃতিক উপাদানসমূহ কিমান দূৰ তেওঁলোকে ধৰি ৰাখিব পাৰিছে, বা এই ক্ষেত্ৰত তেওঁলোক কিমান সচেতন, সেইটো খুব গুৰুত্বপূৰ্ণ কথা এটা। এতিয়া কথাটো হৈছে যে অসমীয়া সমাজখন মূলতঃ কৃষিজীৱী সমাজ আচলতে, আৰু অতীজৰ পৰা অসমীয়া মানুহৰ মূল বৃত্তিটোৱে আছিল কৃষি আচলতে।
কিন্তু সময়ৰ লগে লগে ইয়াত উদ্যোগ কল কাৰখানা বা চৰকাৰী চাকৰি এনেকুৱা ধৰণৰ বিভিন্ন বৃত্তিও মানুহে অৱলম্বন কৰিবলগীয়া হ'ল আৰু নগৰীকৰণৰ প্ৰক্ৰিয়াটো আহিল এইটো অহাৰ লগে লগে কিন্তু কি হ'ল মানুহৰ জনজীৱনত কিছুমান মানুহৰ যিটো জীৱন যাত্ৰা সেইটো পৰিৱৰ্তন হ'ল আৰু সংস্কৃতি কোনো মানুহৰ জীৱন যাত্ৰাৰ পৰা বিচ্ছিন্ন বস্তু নহয় সংস্কৃতি হৈছে মানুহৰ দৈনন্দিন যিটো জীৱন যাত্ৰা তাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিষয় আচলতে গতিকে জীৱন যাত্ৰা যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়া কিছুমান সাংস্কৃতিক ৰূপান্তৰ কিছুমান হয় পৰিৱৰ্তন হয় কিন্তু অসমীয়া সমাজত হোৱা খুব ব্যাপক পৰিৱৰ্তনটো যিটো মই নিজে দেখিছোঁ মোৰ জীৱনকালত সেইটো হৈছে যে 90 চনৰ পাছত বিশেষকৈ বিশ্বায়নৰ পাছত আৰু যেতিয়া উদাৰীকৰণ বাণিজ্য নীতি আহিল তাৰ পাছত ইয়াৰ এটা খুব ব্যাপক ৰূপান্তৰ হ'ল আৰু সেই ৰূপান্তৰটো খাদ্য অভ্যাসৰ ক্ষেত্ৰত আমাৰ সাজ পোছাকৰ ক্ষেত্ৰত বা আমাৰ জীৱন যাত্ৰাটোৰ বাকীবিলাক কথাৰ ক্ষেত্ৰতো আৰু আনকি আমাৰ যিবিলাক প্ৰচলিত ৰীতি নীতি লোকবিশ্বাস পৰম্পৰা বা আচাৰ বিধি সেইবিলাকৰ ক্ষেত্ৰতো বহু ব্যাপক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে গতিকে এই পৰিৱৰ্তনটো হৈছে পৰিৱৰ্তন হোৱাটো স্বাভাৱিক বুলি ধৰা হয় সংস্কৃতি অধ্যয়নত এইটো খুব স্বাভাৱিক কথা বুলি ধৰা হয় কিন্তু কথাটো হৈছে যে পৰিৱৰ্তনটো কিমান পৰিৱৰ্তনৰ মাজেৰে আমি আমাৰ পৰিচয়টো বা আমাৰ সাংস্কৃতিক যিখিনি বৈশিষ্ট্য তাক আমি কিমান ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ সেইটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এতিয়া কথাটো হৈছে যে আমি আচলতে এই বিশ্বায়নৰ পাছত বা দৃশ্যশ্ৰব্য মাধ্যমৰ প্ৰভাৱৰ কাৰণে হওক বা বৈদ্যুতিন মাধ্যমৰ প্ৰভাৱৰ কাৰণে হওক আমি বাহিৰৰ পৰা বহুবিলাক বস্তু ল'লোঁ আৰু এই বস্তুবিলাক আমাৰ কাৰণে ভাল নে বেয়া সেই কথাটো বিচাৰ কৰিবলগীয়া কথা চিন্তা কৰিবলগীয়া কথা এটা সাংস্কৃতিক ৰূপান্তৰৰ কাৰণে আমাৰ সমাজত যথেষ্টখিনি নিগেটিভ ইম্পেক্টটো পৰিছে আৰু আমাৰ যিটো ৰীতি নীতিবিলাক আছে এই ৰীতি নীতিবিলাক বিলুপ্ত হৈ পৰিছে এই বিষয়ে আপুনি কি ক'ব এইটো কথা হৈছে এনেকুৱা যে আচলতে কিছুমান ৰীতি নীতি মানুহে পালন কৰা বা ধৰি ৰখাটো হওক কিছু ক্ষেত্ৰত সমস্যা হয় এইটো ঠিক মই এটা উদাহৰণস্বৰূপে ক'ব খোজোঁ যে তোমাৰ এইটো ধৰা মই দীৰ্ঘকাল কৰ্মসূত্ৰে মই বৰপেটা জিলাত আছোঁ আৰু ইয়াত মই সংস্কৃতি ছাত্ৰ হিচাপে যেতিয়া মই সংস্কৃতি অধ্যয়ন কৰিছোঁ এই অঞ্চলৰ সংস্কৃতি অধ্যয়ন কৰিছোঁ তেতিয়া মই এটা বস্তু দেখিছোঁ যে বৰপেটাত বিয়া উৎসৱটোৰ যিটো বৈচিত্ৰ্য বা ইয়াৰ যিটো বৰ্ণিল ৰূপ সেইটো ইমান সমৃদ্ধ যে তাক বৰ্ণনা কৰাই টান মানে যথেষ্ট সমৃদ্ধ কিন্তু কথাটো হৈছে যে লাহে লাহে কিছুমান কথা নোহোৱা যেনে বিয়া গীতৰ ক্ষেত্ৰত বৰপেটা জিলাৰ যিখিনি বিয়া গীত সেইখিনি ইতিমধ্যে সংকলিত হৈছে প্ৰয়াত লোকসংস্কৃতি এগৰাকী বিশিষ্ট গৱেষিকা ফুলকুমাৰী কলিতাই তেওঁ যথেষ্ট সংখ্যক বিয়া গীত সংগ্ৰহ কৰিছিলে কৰি পেলাই তেওঁ সেইখিনি সংৰক্ষণ কৰিছে লিখিত ৰূপত ৰাখিছিলে আৰু সেইখিনি মোৰ সৌভাগ্য হৈছে পিছলৈ মই সেইখিনি সম্পাদিত তেওঁৰ কামখিনি সম্পাদন কৰিবলৈ এটা বিশেষ সুবিধা পাইছিলোঁ কিন্তু কথাটো হৈছে যে তাৰ যিবিলাক সুৰ সেই বিয়া গীতবিলাকৰ যিখিনি সুৰ বা সেই বিয়া গীতখিনি গাব পৰা মানুহ জনা মানুহ সংখ্যা লাহে লাহে কমি আহিছে গতিকে এইটো লাহে লাহে হেৰি হোৱাৰ লগে লগে কি হৈছে সমাজত সেইটো এটা কথা দ্বিতীয় কথা মানুহে যিটো বাহ্যিকতাটো ভাল পায় বাহ্যিকতাৰ লগে লগে বিয়া গীতত এতিয়া DJ পাৰ্টিৰ কথা আহিল বেলেগ ধৰণৰ মিউজিক ছিষ্টেমৰ কথা আহিল আজিকালি দেখিছোঁ যে গায়ক গায়িকা আনে বিয়াত গায়ক গায়িকা দি পেলাই গান গাই ফাংচন কৰে এই কথাবিলাক আহি গ'ল সেইটো আমাৰ থলুৱা বিয়া নামৰ যিটো সুৰ বা সেই বিয়া নামৰ সুৰৰ সৈতে থকা আমাৰ যিটো আত্মিক সম্পৰ্ক সেই কথাবিলাক এতিয়া বিয়া এখনত আৰু প্ৰতিফলিত নোহোৱা হ'ল লাহে লাহে এইবিলাক আমাৰ যিখিনি নতুন জেনেৰেশ্যন আছে তেওঁলোকে হয়তো আৰু বিয়া নাম হয়তো দেখা নাপাব এইটো হয়তো নাপাব তেওঁলোকে এতিয়া যদি ক'ৰবাত ৰেকৰ্ড কৰি ৰখা আছে আৰ্কাইভত গৈ পেলাই শুনিব লাগিব এইটো মানে এটা সম্পদ হিচাপে মানে ধৰি ৰাখিব পাৰিলে আমাৰ ভাল আছিল কিন্তু নতুন জেনেৰেশ্যনখিনিয়ে যিহেতু এই অমূল্য সম্পদ বুলি ক'ম বিয়া নাম এটা অমূল্য সম্পদ আৰু এটা ওতঃপ্ৰোতভাৱে অতীজৰে পৰা চলি আহিছে এই বিয়া নামটো যাৰ অবিহনে হয়তো আগতে বিবাহ সম্পন্নই নহৈছিল ভাল এটা আৰু যেনেকে ধৰক কিছুমান আৰু ৰীতি নীতি আছিল দৰা পক্ষই কইনা পক্ষক জোকোৱা কিছুমান খিচা নাম বা জোৰা নাম বুলি কয় খিচা গীত বা জোৰা এইবিলাকো লাহে লাহে নোহোৱা তাৰ বিপৰীতে কিছুমান এনেকুৱা বস্তু দেখিবলৈ পাইছো যে ধৰক বিবাহত মদ্যপান কৰি যায় মদ্যপান কৰি বিভিন্ন ধৰণৰ মানে ক্ৰিয়েট কৰে এইবিলাকৰ ফলত আমাৰ যিটো সমাজৰ এটা যিটো বান্ধোন এইবিলাক বান্ধোন আছে কাৰণ আমাৰ লোক সংস্কৃতিবিলাকে এটা বান্ধোনৰ সৃষ্টি কৰে এই বান্ধোনবিলাক ইতিমধ্যে মানে খহনীয়া ৰূপত দেখিবলৈ পাইছো আৰু এই যে চৰ্চা নহয় এই বিয়া নামবিলাক এনে এই চৰ্চা নোহোৱাৰ মূলতে কি বুলি ভাবে দুটা কথা এটা হৈছে যে আচলতে আমি আচলতে আমাৰ সাংস্কৃতিক উপাদানসমূহ সম্পৰ্কে আমি যথেষ্ট সচেতন নহয় এইটো এটা আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা আছে মই দুৰ্বলতা বুলি ক'ম দোষ বুলি নকয় দুৰ্বলতা আচলতে আমি আচলতে জাতিগতভাৱে আমি অলপ বেছি আৱেগিক আমি আচলতে হঠাতে আৱেগত সাৰ পাওঁ আৰু হঠাতে আৱেগত শুই পৰোঁ আমাৰ অৱস্থাটো তেনেকুৱা যদিটো কথা শুনিবলৈ ভাল নালাগে যদিও এইটো সঁচা কথা কিন্তু আমি খুব সচেতনভাৱে পদ্ধতিগতভাৱে বা দীৰ্ঘদিন ধৰি আমি আচলতে আমাৰ যিবিলাক সাংস্কৃতিক উপাদান সেইবোৰ সংৰক্ষণ কৰিবলৈ আচলতে খুব বেছি আমি তৎপৰ হোৱা নাই
আৰু আপুনি যিহেতু গৱেষণাৰ লগতে জড়িত হৈ আছে, গতিকে মই জানিব বিচাৰো যে এনেকুৱা কোনোবা ছাত্ৰ বা ছাত্ৰী এতিয়ালৈকে এনেকুৱা ধৰণৰ গৱেষণাৰ কাৰণে যথেষ্ট উৎসুক হৈ পৰিছিল বুলি আপুনি ভাবে নেকি? তেনেকুৱা আছে। এতিয়া সেই কথাটো হৈছে যে 2-4 গৱেষকে তেওঁলোকে নিজে ফিল্ডলৈ গৈ ক্ষেত্ৰ অধ্যয়ন কৰি তেওঁলোকে তেনেকুৱা তথ্য পাতি সংগ্ৰহ কৰিছে বা গোটাইছে, হেৰি কৰিছে। কিন্তু তেওঁলোকৰ যিটো প্ৰয়োজন সেইটো বহু সময়ত বিদ্যায়তনিকহে, মানে ডিগ্ৰী এটা লাগে, ডিগ্ৰীটোৰ কাৰণে তেওঁলোকে হয়তো সেইখিনি ফিজ ষ্টাডি কৰিছে, কৰি বস্তুখিনি গোটাই লৈছে, লৈ পেলাই তেওঁলোকে হয়তো সেইখিনি সজাই পৰাই তেওঁলোকে উপস্থাপন কৰিছে। কিন্তু কথাটো হ'ল যে সাধাৰণ মানুহৰ মাজত যিটো সচেতনতাৰ প্ৰয়োজন, সেই বস্তুটো ক'ৰবাত এটা হেৰি হৈছে, ক্ষতি এটা হৈছে। আৰু এটা কথা ঠিক যে জনা মানুহৰ সংখ্যা কমি আহিল, শিকিবলৈ খোজা আগ্ৰহী মানুহৰ সংখ্যা কম, হয়তো ক'ৰবাত কাচিত আছে কিন্তু পৰ্যাপ্ত নহয়। আৰু সেইটো কাৰণে আচলতে এটা সমস্যা হৈছে। আৰু ইয়াৰ ফলস্বৰূপে কি হৈছে, আমাৰ থলুৱা যিবিলাক লোকগীত মাত বা আমাৰ সম্পদ, তাৰ যিটো মূল প্ৰকৃত ৰূপ সেইটো হেৰাই যোৱাৰ উপক্ৰম এটা হৈছে। আৰু তাৰ বিপৰীতে আৰু এটা কথা হয়, ৰূপান্তৰ কথা কওঁতে সেই কথাটো আহিছে যে এচাম গায়ক গায়িকাই জনপ্ৰিয়তাৰ খাতিৰত সেইবিলাক বস্তুকে তেওঁলোকে তুলি আনি এইবিলাক তেওঁলোকৰ নিজস্ব যেনেকৈ মন যায় তেনেকৈ সজাই পৰাই সেইবোৰ তেওঁলোকে পৰিৱেশন কৰি আছে। আৰু মানুহে, নজনা মানুহে বা বাহিৰৰ মানুহে হয়তো তেওঁলোকে সেইটোকে হেৰি বুলি ভাবিব। এতিয়া ৰিমিক্স বা ফিউজনটো অকণমান বেলেগ ধৰণৰ বস্তু, কিন্তু ৰিমিক্স কৰাটোতো হেৰি হ'ব নোৱাৰে। এতিয়া গোৱালপৰীয়া লোকগীত এটা ৰিমিক্স হ'ব নোৱাৰে, মই এইটো হেৰি নকৰোঁ। কাৰণ গোৱালপৰীয়া লোকগীত এটা তাৰ যিটো ধ্বনি মাধুৰ্য বা তাৰ কথাখিনি যিখিনি মৰ্মাৰ্থ, গাম্ভীৰ্য বা জীৱনবোধ গীতটোত থকা, সেইখিনি ৰিমিক্স কৰাৰ পাছত সেইটো আৰু নাথাকে। মই আৰু এটা বস্তু লক্ষ্য কৰিছো যে আমাৰ অসমৰ বাহিৰত, বিশেষকৈ ভাৰতৰ বাহিৰৰো কিছুমান মানুহ আছে যিসকলে আমাৰ এই কালচাৰসমূহৰ ওপৰত অধ্যয়ন কৰে, তেওঁলোকেও গৱেষণা কৰি আছে আৰু তেওঁলোক যথেষ্ট আকৃষ্ট। কিন্তু সেই তাৰ বিপৰীতে আমাৰ অসমৰে মানুহখিনিয়ে কিন্তু মানে এটা বেৰি গৈছে। মানে আমি আচলতে বাহিৰৰটো ভাল, আমাৰ কাৰণে সদায় বাহিৰৰটো ভাল, বাহিৰৰটো আমাৰ কাৰণে বেছি আকৰ্ষণীয় হৈ উঠে। আমাৰ সমস্যাটো অকণমান তাত। আমি আচলতে বা সেইটো কথাই মই কৈছোঁ যে আমি আচলতে নিজে সচেতন নহয় বা আমি তৎপৰ নহয়। আমাৰ দুৰ্বলতাটো সেইটোৱেই। আমি বেলেগৰটো ভাল, আমি তৎক্ষণাৎ বেলেগৰটো অনুকৰণ কৰোঁ, বেলেগৰটো আমি লৈ লওঁ, কিন্তু আমি নিজৰখিনি চিনি বিচাৰোঁ। আমাৰ যিটো কালচাৰ আছিল যথেষ্ট ধনী কালচাৰ, যথেষ্ট সমৃদ্ধ, এইটো মানে খুচৰি থাকিলে বহুত সমল আছে আমাৰ। আৰু আমাৰ যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকেও হয়তো তাৰ ক্ষেত্ৰত অভিভাৱকসকলৰো হয়তো কিছু ক্ষেত্ৰত দুখ বুলি নকওঁ, কিন্তু সজাগতাৰ যথেষ্ট মানে দিশ আছে। সজাগতা নাই বহুতৰে মাজত। অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীক এই বিয়া নাম হওক বা বিভিন্ন ধৰণৰ কলা সংস্কৃতিৰ লগত চিনাকি কৰাই দিব লাগিব। এনেকুৱা ধৰণৰ কোনো মই পদক্ষেপ বৰ্তমানলৈকে দেখা নাই, আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা এনেকুৱা ধৰণৰ পদক্ষেপ লোৱা দেখা নাই। এতিয়া কথাটো হৈছে যে এনেকুৱা কেতিয়াবা ক'ৰবাত হয়তো কৰ্মশালা হৈছে, কৰ্মশালা হোৱা দেখোঁ আজিকালি এইবিলাক বৈদ্যুতিন মাধ্যমত বা নিউজত বাতৰিত দেখি থাকোঁ যে কৰ্মশালা হৈছে, বা কৰ্মশালাটো কিমানখিনি শুদ্ধভাৱে, সঠিকভাৱে বা কিমান বেছি অভিজ্ঞ মানুহে এই কৰ্মশালাবোৰ পৰিচালনা কৰিছে বা তেওঁলোকে নতুন প্ৰজন্মক শিকাবলৈ চেষ্টা কৰিছে, বা তেওঁলোকক আন্তৰিকতাবোধটো মাটিৰ সৈতে, শিপাৰ সৈতে, নিজৰ সংস্কৃতিৰ সৈতে তেওঁলোক কিমানখিনি সংযোগ কৰিব পাৰে, সেইটো এটা খুব ডাঙৰ, আটাইতকৈ ডাঙৰ কথা, গুৰুত্বপূৰ্ণ কথা। যদি অকল বিহু আহিছে আমি এতিয়া ধুমধাম কৰ্মশালা কৰোঁ আৰু বিহু আমি নাচিলোঁ, বাগিলোঁ, কিবা কৰি পেলাই ষ্টেজত নাচিলোঁ, দেখুৱালোঁ, তাৰপিছত গ'লগৈ, সেইটো অকণমান উপৰুৱা ধৰণৰ হৈ যায়। এতিয়া ল'ৰা ছোৱালীৰ বা উত্তৰ প্ৰজন্মৰ মনত আচলতে শ্ৰদ্ধাবোধটো জগাই তুলিবলৈ, যিটো আমাৰ সংস্কৃতি, আমাৰ বস্তু, ইয়াক মই শিকিছোঁ, মই শ্ৰদ্ধা সহকাৰে শিকিছোঁ, এইটো মই জানিব লাগে, মোৰ সংস্কৃতি বস্তু মই ইয়াক চিনি পাব লাগে, মই জানিব লাগে। ঠিক তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যেতিয়া আমি কৰিব নোৱাৰোঁ, তেতিয়া আমি তেতিয়ালৈকে আচলতে আমি প্ৰকৃত অৰ্থত সফল নহওঁ। কৰ্মশালা হয়তো কিছু পৰিমাণে হেৰি কৰিব, কিন্তু এইটোৱে সম্পূৰ্ণ হেৰি নকৰে। আৰু সেইকাৰণে এটা বিহু আহিলে বেছিকৈ হয়, কিন্তু আন সময়তো ইমান বেছি নহয়, এই বস্তুটো হয়। এই ক্ষেত্ৰত যদি আমি কওঁ যে অভিভাৱকসকলক কি ক'ব যে এই ক্ষেত্ৰত কিবা এটা পদক্ষেপ লোৱাৰ কাৰণে চৰকাৰ লাগে, কাৰণ অভিভাৱকসকলে তেওঁলোকে যেতিয়াই সম্ভৱ হয়, সুবিধা হয়, তেতিয়াই তেওঁলোকে নিজৰ সন্তানক অন্ততঃ এনেকুৱা ধৰণৰ কৰ্মশালাবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰাব লাগে, সেইটো এটা মূল কথা। আৰু সঠিক শুদ্ধখিনি, আমাৰ সংস্কৃতিৰ যিখিনি সঠিক শুদ্ধ উপাদান, সেইখিনি আচলতে তেওঁলোকক দিবৰ কাৰণে চেষ্টা কৰিব লাগে, সেইটো অভিভাৱকৰ দায়িত্ব, এটা কথা। দ্বিতীয় কথাটো হৈছে যে যিসকলে পাৰফৰ্ম কৰে, অৰ্থাৎ যিসকলে এইটো প্ৰদৰ্শন কৰে বা পৰিৱেশন কৰে, সাংস্কৃতিক নৃত্য পৰিবেশ্য কলাখিনি পৰিৱেশন কৰে, তেওঁলোকেও আচলতে এইখিনি পৰিৱেশন কৰাৰ আগতে গৱেষণা কৰা উচিত। কিছুদূৰ তেওঁলোকে সঠিক শুদ্ধকৈ শিকিব লাগে আৰু সেইখিনি তেওঁলোকে শুদ্ধকৈ কৰিব লাগে। কেৱল জনপ্ৰিয়তাটো অৰ্জন কৰোঁ বুলি সেইখিনি বিকৃত কৰাটো উচিত। মই যেনেকৈ গোৱালপৰীয়া লোকগীতৰ কথাটো মই এটা ক'লোঁ, মই যেতিয়া শুনো মোৰ খুব বেয়া লাগে।
যে এটা লোকগীত তাক আধুনিক কৰাৰ নামত জনপ্ৰিয় কৰাৰ নামত তাক এনেকুৱা এটা পৰ্যায়লৈকে লৈ গোৱা যে মূল গীতটোৰ সৌন্দৰ্যটো নোহোৱা হৈ গ'ল তো সেইটো হ'ব নালাগে আচলতে যিসকলে পাৰফৰ্ম কৰে বা যিসকলে এইটো পৰিৱেশন কৰে মই ভাবোঁ যে তেওঁলোকেও অলপ গৱেষণা কৰি আৰু সঠিক আৰু শুদ্ধটো ৰখাত আচলতে তেওঁলোকক গুৰুত্ব আৰোপ কৰিব এই দুই পক্ষৰ দায়িত্ব আছে মই এইটো ভাবোঁ আপোনাৰ চিনেমা চোৱা এটা হবি হয় আৰু চিনেমা ৰিভিউ কৰে আপুনি যথেষ্ট এটা জটিল কাম কিন্তু চিনেমা ৰিভিউ কৰা টেকনিকেল কথা বহুত থাকে বহুত জানিব লাগে এই বিষয়ে আপোনাৰ অভিজ্ঞতা কিছুমান জানিব বিচাৰে আপোনাৰ শৈশৱ কালত আপুনি মানে লুকাই লুকাই চিনেমা চাইছিলোঁ এই বিষয়ে অলপমান জানো আপুনি এই বিষয়ে অলপ আমাক ক'ব নেকি সৰুতে মানে আচলতে কি আমাৰ দিনততো তেতিয়া টেলিভিশ্যন নাছিল আচলতে এটা চিনেমা হল আছিলে মই য'ত আছিলোঁ দীপ্তি চিনেমা হল খুব ডাঙৰ চিনেমা হল আছিলে আৰু চিনেমা হলতো খুব চিনেমা অভিভাৱকে চাবলৈ নিদিয়ে কাৰণ সদায় চিনেমা চালে অভ্যাসটো বেয়া হৈ যাব গতিকে নিদিয়ে কেতিয়াবা তেওঁলোকে লগত নিলে চিনেমা চাবলৈ পাওঁ গতিকে মানে এটা আছিলে কি চিনেমা হলৰ ওচৰত স্কুলখন আছিলে গতিকে এটা অভ্যাস আছিল কেতিয়াবা মানে মই আনদুষ্টালি নকৰিছিলোঁ মই খুব ভাল আৰু খুব শান্ত আছিলোঁ কিন্তু মই এটা কাম কৰিছিলোঁ কেতিয়াবা স্কুলত মানে যিটো টিফিন টাইম লেজাৰ টাইমত মই পলাওঁ স্কুলৰ পৰা বেগটোলৈ পলাওঁ আৰু বেগটোলৈ পলাই পেলাই ঠিক সেই সময়ত চিনেমা হলটোৰ সন্মুখেৰে আহিব লাগে চিনেমা হলটোত কি হয় সেই সময়ত ইণ্টাৰভেল হয় ইণ্টাৰভেলত মূল গেটখন মানে গ্ৰিলৰ গেটখন যেতিয়া খুলি দিয়ে তাত মানে বেগটো ক'ৰবাত থৈ লৈ পেলাই অলপমান বাহিৰলৈ ওলাই অহা মানুহৰ লগত চিনেমা হলৰ ভিতৰলৈ সোমাই যাওঁ গৈ পেলাই মানে চিনেমাখনত যিমানখিনি পাৰি চাওঁ ক'ৰবাত থিয় হৈ পেলাই ভিতৰত থিয় হয় আৰু ডাঙৰ হলটো কিন্তু যেতিয়া গেটমেনে গম পায় যে স্কুলীয়া ল'ৰা ক'ৰবাত সোমাইছে মানে টৰ্চ জ্বলাই পেলাই খেদা খেদি কৰে এই কাষৰ ফালে এখন মানে দুৱাৰ আছিলে সেইফালে ওলাই পেলাই আকৌ পলাওঁ হেৰি কৰি পেলাই এইটো শৈশৱতে এইটো কৰিছিলোঁ মই বা 2-4 ল'ৰা এইটো কৰিছিলোঁ আৰু পিছদিনা স্কুলত মাৰ খাওঁ মানে পাছদিনা শিক্ষকে গম পায় কোনে পলাইছিল গতিকে পিছদিনাখন স্কুলত বেট পৰে এইটো এৰি অভ্যাস আছিলে তাৰপাছত টেলিভিশ্যন আহিল এটা সময়ত টেলিভিশ্যন আহি গ'ল টেলিভিশ্যন অহাৰ পাছত দেওবাৰ DD 1ত চিনেমা দেখুৱাইছিলে গতিকে তেতিয়া মই কৰিছিলোঁ কি ঘৰ টেলিভিশ্যন আছিল মই তেতিয়া লগ বন্ধু বা যিমান দূৰত নহওক ঘৰ তেওঁ সেই দেওবাৰে সন্ধিয়া চিনেমা চাবলৈ যাওঁ কিন্তু ঘটনা হ'ল কি চিনেমা চাই আহোঁতে সন্ধিয়া দেৰি হ'লে ঘৰত মাৰ খাওঁ এইটো কৰি আছিলে আৰু দেওবাৰে যিখন চিনেমা আহে সেইখন চাব গ'লে বা সেইখন নিজৰ ঘৰতে টিভি আছিল আমাৰো যেতিয়া ৰাতি চাম বা ৰাতি চিনেমাখন চাম দেউতাই তাত বহুত গালি দিয়ে কেতিয়াবাতো মেইন চুইচ কাটি থৈ দিয়ে চিনেমা চাব নোৱাৰে চিনেমা চোৱাটো বহুত ডাঙৰ কাম আছিল তেতিয়া অপৰাধ বুলি বেয়া কথা মাৰিছিলোঁ তেতিয়া চিনেমা চাওঁতে সকলোৰে একেই আছিল কিন্তু পাছত মই যেতিয়া কলেজলৈ আহিলোঁ তেতিয়া চিনেমা চাব পৰা হ'লোঁ ঘৰে আৰু মানুহে বাধা নিদিয়া হ'ল তেতিয়া চিনেমা হলবিলাকত চিনেমা চালোঁ আৰু অলপ VCD প্লেয়াৰ আহি গ'ল তেতিয়া অকণমান ঘৰত চিনেমা চোৱাৰ সুবিধা হ'ল কিন্তু মই যেতিয়া বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ আহিলোঁ তেতিয়া মই ফিল্ম ফেষ্টিভেল মানে পালোঁ চলচ্চিত্ৰ মহোৎসৱ পালোঁ বিশ্ববিদ্যালয়তে পালোঁ গুৱাহাটীত পালোঁ এবাৰ তেনেকৈ মোৰ অকণমান গুৱাহাটীত চিনেমা চোৱাৰ অভ্যাস হ'ল আৰু মই অকণমান এনেকুৱা আছিলে যে মই চিনেমা চাবলৈ যিমান দূৰ নহওক হলটো যিমান দূৰত নাথাকিলেও ভাল চিনেমা থাকিলে মই অকলে হ'লেও যাওঁ এই কৰি পেলাই তেনেকৈ চিনেমা চালোঁ আৰু পিছতো মই নিজে কিছু চিনেমা সংগ্ৰহ কৰি পেলাইও চাইছিলোঁ তেনেকৈ মই অকণমান কলাসুলভ চিনেমা চাওঁ কাৰণ চিনেমাত মোৰ কি হয় মই অন্য কথা নহয় মই চিনেমাৰ কাহিনীটো মূল কথা কাহিনীটো তাৰ যিটো মেছেজ আৰু দ্বিতীয় কথাটো হ'ল সেই কাহিনীটোনো পৰিচালকে কি ধৰণে উপস্থাপন কৰিছে কিমান সূক্ষ্মভাৱে কিমান সঠিকভাৱে বা খুব কলাত্মকভাৱে তেওঁ উপস্থাপন কৰিছে মই সেই কথাবিলাকে মোক আকৰ্ষিত কৰে বৰ্তমান সময়ত যেনেকৈ ধৰক সেই চিনেমাবিলাকক ৰিপ্লেচ কৰিছে ৱেব ছিৰিজবিলাক আহি গ'ল এতিয়া নিশ্চয় চাই আপুনি মই নাই লকডাউনৰ সময়ত অলপ চাইছিলোঁ 2-এখন লকডাউনৰ সময়ত চাইছিলোঁ কিন্তু তাৰ পাছত আৰু এতিয়া ইমান সময় নাপাওঁ গতিকে কাৰণ ৱেব ছিৰিজবিলাক কিয় কেইবাটাও খণ্ড চাবলগীয়া হয় গতিকে এতিয়া সম্ভৱ নহয় চিনেমাখিনিৰ মাজত এটা ডিফাৰেঞ্চ আছে পাৰ্থক্য আছে ৱেব ছিৰিজখিনিত তাৰমানে যিখিনি ভাল এক্টৰ আছে তেওঁলোকৰ খুব ধুনীয়া অভিনয়কে চাব পাৰি একদম ডিটেইলছত তেওঁলোকৰ অভিনয়খিনি চাব পাৰি আৰু চিনেমাটো একদম কম সময়ৰ ভিতৰতে দেখুৱাব লগা হয় যদিও অলপ দীঘলীয়া হয় কিন্তু খুব ভাল ৱেব ছিৰিজ আপুনি চাই আমাক নাই ইয়াত এটা কথা আছে মই বিকাশ সেইটো মই ভাবোঁ যে কথাটো এনেকুৱা যে মানে ৱেব ছিৰিজ যেতিয়া কৰে তেতিয়া এজন পৰিচালকৰ এটা পৰিকল্পনা থাকে তেওঁ ধৰি লয় যে মই 8টা বা 10টা বা 15টা 20টা এপিছডত মই ৱেব ছিৰিজটো কৰিম আৰু তাৰ কাৰণে তেওঁ এটা সময় লৈ পেলাই তেওঁ আচলতে গোটেই চিনেমা তাত দৃশ্যগ্ৰহণটো কৰে গতিকে সেইকাৰণে তাত কি হয় পৰিচালক বা অভিনেতাৰ ভিতৰত পেলাই বহুত বেছি সময় পাই যায় কিন্তু আজিকালি চিনেমাবিলাকৰ হৈছে চিডিউলটো খুব কম্পেক্ট মানে হয়তো 20 দিনত এখন চিনেমা শ্বুটিং হ'ব বা 15 দিনত হ'ব গতিকে তাত কি হয় এজন অভিনেতাই তেওঁ খুব যদি ভাল অভিনেতা হয় বা বেছি ব্যস্ত অভিনেতা হয় তেওঁ নিজে আখৰাটো কৰিবলৈ ৰিহাৰ্চেলটো কৰিবলৈ সময়টো বহুত কম পাই যায় তেওঁ ৱৰ্কটো কৰিবলৈ বেছি সময় নাপায় সেইকাৰণে অকণমান হয় তাতকৈ ৱেব ছিৰিজত সেই মানটো বেছি উন্নত হৈ যায় সেইটো ঠিকেই ভাল অভিনেতা ওলাই আহিছে আমাৰ ৱেব ছিৰিজ মই এতিয়া তোমাৰ ধৰা অসমীয়াত এইখন বোধহয় প্ৰথম ৱেব ছিৰিজ বিদুৰ ভাই এইখন চাইছিলোঁ তাত দেখিছোঁ যে খুব পৰিকল্পিত ধৰণে কৰিছে খুব ভাল কাম কৰিছে ভাল হেৰি হৈছে
এখন চিনেমাও আহিছে তো চিনেমা এখন এতিয়া বোধহয় এখন চিনেমা আকৌ চিনেমালৈকে তেওঁলোকে কনভাৰ্ট কৰিব সফল খুজিছে হৈছে আচলতে এখন অসমীয়া হৈছে। ৱেব চিৰিজ সেইটো কৰিছে। কেইবাখনো আৰু ৱেব চিৰিজ আহি আছে তাৰপাছতো ৱেব চিৰিজ কৰিছে, দুই এখন মই চাইছোঁ, নোচোৱা নহয়, ৰীল ড্ৰামাত মই কেইবাখন চাইছোঁ হেৰি কৰি পেলাই। ৰিচেণ্টলি কি চিনেমা চালে আপুনি মই শেহতীয়াভাৱে চালোঁ সেইখন জয়ন্তনাথ পৰিচালিত ৱাইড এংগল, অসম আন্দোলন পটভূমিত হেৰি কৰি পেলাই। খুব ভাল চিনেমা আৰু মোৰ আটাইতকৈ মোৰ প্ৰিয় অভিনেতা আৰু অসমৰ এজন সাংঘাতিক শক্তিশালী প্ৰতিভাৱান অভিনেতা তপন দাস, তেওঁ মুখ্য চৰিত্ৰত এটা অভিনয় কৰিছে আৰু তেওঁৰ অভিনয়ৰ যিটো অভিব্যক্তি সেইটো খুব আকৰ্ষণীয়, আকৰ্ষণ কৰে। আৰু মই আৰু এটা বস্তু দেখিছোঁ যে পৰিচালকগৰাকীৰ যিটো তেওঁৰ পৰিকল্পনা, এটা খুব অতি বেছি হেৰি নহয়, এটা সীমিত বাজেটৰ ভিতৰত কৰা চিনেমা, তো তাৰ মাজতে তেওঁ কাহিনীটো আৰু সেই ৮০-৮৫ৰ সেই যিটো পৰিস্থিতি সেইটো তেওঁ আনিছে, যথেষ্ট পৰিমাণে তেওঁ সেই পৰিস্থিতিটো ঘূৰাই আনিছে হেৰি কৰি পেলাই। এইটো ভাল চিনেমা, এইটো এটা কাৰণ। আৰু এটা ভাল হ'ল যে আমি আমাৰ যিটো ইতিহাস, আমাৰ সমাজ জীৱনৰ যিটো ইতিহাস, সেই ইতিহাসটো আমাৰ নতুন প্ৰজন্মই জনাৰ প্ৰয়োজন আছে। গতিকে এনেধৰণৰ চিনেমাই হয়তো এই বস্তুটো হয়। মোৰ ছোৱালীজনীয়ে মোৰ লগত গৈ পেলাই চিনেমাখন চাইছে, ৮০ বা ৯০ দশকৰ কৈছোঁ, তাইৰ অভিজ্ঞতা নাই, কিন্তু তাই চিনেমাখনৰ মাজতে সেই অভিজ্ঞতাটো পাইছে তাই। গতিকে এইটো ফালৰ পৰা ভাল চিনেমা। এনেকুৱা চিনেমা আহি থাকক। আৰু অসমীয়া চিনেমা এতিয়া দেখা গৈছে যে কেতিয়াবা মাজতে খুব জোৱাৰ উঠে মানুহৰ চিনেমা চোৱাত, আৰু মাজতে খুব কমিও যায়। ভাল চিনেমা তাৰে মাজতে গুচিও যায়, বহুতে গমেই নাপায়। কিছুমান প্ৰচাৰ বিমুখ থাকে, বহুত চিনেমা বহুত কম প্ৰচাৰ হয়, আৰু কিছুমানৰ এনেকুৱা প্ৰচাৰ হয় যে চাব যায় কিন্তু তাতে কোনো মানুহে সেই নাপায়, গ্লেমাৰ বেছি থাকে, কিন্তু কাহিনী প্ৰচাৰটো বেছি হয়। কিন্তু কাহিনী যেতিয়া খুব ভাল কাহিনী থাকে, ভাল অভিনেতা থাকে, সেই ধৰণৰ চিনেমাবিলাক মানুহৰ পৰা বহুত দূৰত থাকি যায়। এইটো ডাঙৰ ঘটনা। মানে দুটা কথা, এটা হ'ল এখন চিনেমাৰ সঠিক প্ৰচাৰ আৰু সঠিক মূল্যায়ন, যিটো ৰিভিউ বুলি আমি কওঁ, এই দুটা কথা। আৰু এটা কথা হৈছে আজিকালিতো আৰু এটা কথা হৈছে মাৰ্কেটিঙৰ কথাটো আহিছে। এখন চিনেমা মুক্তি দিয়াৰ আগতে তাৰ মাৰ্কেটিংটো কেনেকৈ কৰা হ'ব, দৰ্শকৰ ওচৰলৈ কেনেকৈ নিয়া হ'ব, সেই কৌশলটো এটা খুব গুৰুত্বপূৰ্ণ কথা, ষ্ট্ৰেটেজি এটা। কাৰণ এইটো বিশ্বায়নৰ যুগ, বাণিজ্যৰ যুগ। চিনেমা এখন তুমি কলা কৈ দিয়ে, কিন্তু কথাটো তুমি চিনেমাখনৰ বিষয়বস্তুটো তুমি যি ধৰণৰ কণ্টেণ্ট নকৰা কিয়, তুমি তাক মাৰ্কেটিংটো কৰিবই লাগিব, সেইটো খুব হেৰি কথা এটা। আৰু এটা কথা হ'ল যে দৰ্শক হিচাপে আমাৰ দায়বদ্ধতাটো কি, আমি সেইটো অকণমান গুৰুত্বপূৰ্ণ কথা। আৰু কাৰণ এতিয়া বাকী কথাটো বেলেগ, তুমি OTT কথা কৈছা, OTT প্লেটফৰ্ম অহাৰ লগে লগে হয় চিনেমা হলবিলাকত কিছুমান সমস্যা হৈছে। এতিয়া তেওঁলোকৰ দৰ্শকৰ ক'ৰবাত হয়তো কমিছে, কোনোবা চিনেমাত কমিছে, ক'ৰবাত শ্ব'ত কমিছে, এইটো হৈছে। কিন্তু অসমীয়া চিনেমাৰ এটা বৰ ডাঙৰ সমস্যা হৈছে, অসমীয়া চিনেমাৰ যিটো ধৰণে এইটো উদ্যোগটো, ফিল্ম ইণ্ডাষ্ট্ৰিটো যিটো হ'ব লাগিছে, সেইটো সেই পৰ্যায়ৰ আজিও হৈ উঠা নাই। অসমত যথেষ্ট প্ৰতিভাৱান পৰিচালক আছে, যথেষ্ট প্ৰতিভাৱান অভিনেতা অভিনেত্ৰী আছে, বা কাৰিকৰী কাম জনা মানুহো আছে, কিন্তু আমি আচলতে এই চিনেমাটো এটা সঠিক অৰ্থত উদ্যোগ হিচাপে অসমত গঢ় লৈ নুঠে। আৰু নুঠাৰ কাৰণে কি হৈছে, অসমত অসমীয়া চিনেমাৰ অৱস্থাটো আজিও বৰ ভাল নহয়। যে মই তোমাক ক'লোঁ ৱাইড এংগল চাবলৈ গৈ মোৰ যিটো অৱস্থা, গুৱাহাটী এটা চিনেমা হলত চাইছোঁ আমি 3গৰাকী দৰ্শক, মই মোৰ শ্ৰীমতী আৰু ছোৱালীজনী, আমি 3জনী দৰ্শক। কিন্তু মই শেষত আহিবৰ সময়ত হলৰ মানুহখিনিক মই ধন্যবাদ দি আহিছোঁ যে আমাৰ কাৰণে আপোনালোকে মানে শ্ব'টো দেখুৱালে আমাক। গতিকে আপোনালোকে 10জন মানুহ নহ'লে এইটো নচলায়। ইয়াতে মানে বহুত সাংঘাতিক ফাষ্ট ডিফাৰেঞ্চ এটা আছে। আপুনি চাউথত যেতিয়া আমি যাওঁ, মই চাউথত পঢ়িছিলোঁ আগতে বেংগলোৰত, তাতে মই দেখিছিলোঁ যে চিনেমা এখন যেতিয়া ৰিলিজ হয়, সপ্তাহত এখন চিনেমা ৰিলিজ হ'বই, যেতিয়া ৰিলিজ হ'ব সাংঘাতিক ধৰণে মানুহে তাৰমানে চিনেমা চাবলৈ যায় তাতে। কিন্তু এটা মানে ট্ৰেণ্ড আছে তাতে, আমাৰ অসমত সেইটো নাই। যিখন বাণিজ্যিকভাৱে ভাল মাৰ্কেটিং কৰে সেইখন চিনেমাহে চাবলৈ চলে। ভাল চিনেমাখন মানে এইটো কথাটো হ'ল, এই কথাটো হ'ল এতিয়া আমাৰ সেই জাতীয় চেতনাবোধটোৰ কথাটো আছে। দক্ষিণৰ মানুহৰ জাতীয় চেতনাবোধটো প্ৰবল, গতিকে তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি বা তেওঁলোকৰ ভাষাত নিৰ্মিত চিনেমাৰ প্ৰতি তেওঁলোকৰ স্বাভাৱিক দায়বদ্ধতা আছে তেওঁলোকৰ। গতিকে সেইকাৰণে তেওঁলোকে চিনেমা চায়, আৰু তেওঁলোকৰ সেই চোৱাৰ কাৰণে তেওঁলোকৰ উদ্যোগটো গঢ় লৈ উঠিছে। তো অসমত আচলতে আমাৰ এই বস্তুটো নাই, আমাৰ নিজৰ জাতীয়তাবোধ অনুভৱটো কম। আৰু সেইকাৰণে কি হৈছে, আমি অসমীয়া দৰ্শকেই অসমীয়া চিনেমা চাবলৈ তৎপৰ নহওঁ, আগ্ৰহী নহওঁ কাৰণে কি হৈছে, চিনেমা হয়তো নচলে, বা সেই ধৰণে উদ্যোগটো যিমানখিনি হেৰি হ'ব লাগিছিল, সক্ৰিয় হৈ উঠিবলৈ উদ্যোগটো সেইধৰণে সক্ৰিয় হৈ উঠিব পৰা নাই। এটা সমস্যা আছে হেৰি কৰি পেলাই। আৰু কিছু পৰিমাণে এইটো এটা সময়ত ভিডিঅ' পাইৰেচিয়ে ক্ষতি কৰিলে, অসমীয়া চলচ্চিত্ৰ উদ্যোগটো ক্ষতি কৰিলে। এটা সময়ত অসমৰ যিটো আৰ্থসামাজিক ৰাজনৈতিক পৰিস্থিতি আছিলে সেইটোৱে কিছু ক্ষতি কৰিলে। গতিকে অসমত হয় যথেষ্ট ভাল চিনেমা নিৰ্মাণ হৈছে বা নিৰ্মাণ হৈও আছে এতিয়াও, কিন্তু কথাটো কি, আমি এইবিলাক বেছি সংখ্যক চিনেমাই মানে এতিয়া এনেকুৱা হৈছে, এইবিলাক পুৰস্কাৰৰ কাৰণে, প্ৰতিযোগিতাত ফিল্ম ফেষ্টিভেলত পঠিয়াবৰ কাৰণে তেনেকুৱা ধৰণে কৰা হৈ আছে। এইবোৰ সঁচা অৰ্থত চিনেমা এটা উদ্যোগ হিচাপে গঢ় লৈ উঠা অসমত এইটো খুব এতিয়াও চকুত পৰা নাই, হেৰি উঠা নাই।
বহুদিনৰ মূৰত আমি সমাজৰ কথা পাতিলোঁ, সংস্কৃতিৰ কথা পাতিলোঁ আৰু ছাৰৰ লগত আমি সাহিত্যৰ বিভিন্ন ধৰণৰ কথা পাতিলোঁ। লগতে তেখেতৰ যি চিনেমাৰ প্ৰতি যিটো ৰাপ সেই বিষয়ে আমি জানিবলৈ পালোঁ, যথেষ্ট ভাল লাগিল। আৰু সংস্কৃতিৰ যি ৰূপান্তৰ হৈছে বৰ্তমান সমাজখনত, এই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। হয়তো কিবা ভুল থাকি যাব পাৰে, আপোনালোকে আঙুলিয়াই দিব। আমি এই বিষয়সমূহৰ ওপৰত প্ৰায় আলোচনা কৰিব লাগে আৰু বিভিন্ন ধৰণৰ বিলুপ্ত হৈ যোৱা আমাৰ যিখিনি সম্পদ আছে, এই সম্পদসমূহৰ ওপৰত আমি আলোচনা কৰিব লাগে। তাৰ ওপৰত চৰ্চা নকৰিলে হয়তো ভৱিষ্যত প্ৰজন্মই এই সম্পদসমূহৰ বিষয়ে জানিবলৈ চেষ্টাও নকৰিব, বা আমাৰ অভিভাৱকসকলৰ যথেষ্ট দায়িত্ব আছে এই ক্ষেত্ৰত, এই সংস্কৃতিৰ লগত সকলোকে জড়িত কৰি ৰখাৰ। আৰু এই সংস্কৃতিসমূহ যাতে সম্পূৰ্ণৰূপে বিলুপ্ত হৈ নাযায়, তাৰ দায়িত্ব চৰকাৰ তথা আমাৰ সমাজখনে ল'বই লাগিব। আৰু এয়া আমাৰ অসমীয়া হিচাপে প্ৰতিজন মানুহৰে এটা জাতীয় দায়িত্ব। আৰু আমি এই চেগতে আমাৰ আজিৰ অতিথি হেমন্ত ডেকা ছাৰক আমি ধন্যবাদ জনাইছোঁ, এই গোটেই বিষয়টোৰ ওপৰত এক পৰ্যালোচনা আগবঢ়াই এক খুব সুন্দৰ অনুষ্ঠান আমাৰ লগত আগবঢ়াই নিয়াৰ কাৰণে। আপোনাক ভৱিষ্যতেও আমাৰ অনুষ্ঠানসমূহত পাম বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ পৰা আমি আমাৰ সমাজখনক যাতে এটা ভাল দিশত গতি কৰে, সাংস্কৃতিক ক্ষেত্ৰখনতো তেওঁলোকে যাতে আগুৱাই যায়, আৰু অসমীয়া সাহিত্য ক্ষেত্ৰখনত যাতে আমাৰ নতুন যি নৱপ্ৰজন্ম তেওঁলোকেও যাতে এক যুগান্তকাৰী পদক্ষেপ ল'ব পাৰে, তাৰে আমি আশা ৰাখিছোঁ। আৰু এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।